গুড ইভিনিং গাইজ। তো আপোনালোকৰ কি খবৰ, ভালনে? আৰু গধূলি কি দি আপোনালোকে চাহ খায় প্লিজ কমেণ্টত ক'ব। মই ঠাণ্ডাত বনাইছোঁ আজি বন্ধাকবি পকৰা। তো বলক ষ্টাৰ্ট কৰোঁ চাবলৈ। এইখিনি হৈছে আলুখিনি মই বইল কৰি কিনে আৰু ইয়াত কিবাকিবি সানি লৈছোঁ, অকণমান হালধি গুড়া, অকণমান জলকীয়া গুড়া আৰু জিৰা ধনিয়া। তাৰপিছত ইয়াত মই বন্ধাকবি অলপমান কাটি লৈছোঁ আৰু এটা পিঁয়াজ আৰু জলকীয়া অকণমান কাটি ল'লোঁ। এইখিনি গুড়িকৈ বন্ধাকবি অলপ কাটি লৈছোঁ। তাৰপিছত মই আলুখিনিত বন্ধাকবিখিনি দি দিলোঁ আৰু যিখিনি পিঁয়াজ কাটি থৈছোঁ সেইখিনিও দি দিম। এতিয়া আলু দিখিনি পকৰা বনালে বহুত ভাল লাগে খাই, কোমল হয়। তো এইখিনিও এতিয়া মই ইয়াত দি দিম আৰু দি লৈ কিনে ধুনীয়াকৈ সানি ল'ম। গাইছ, আমাৰ পিছফালে বহুত ডাঙৰ ফেক্টৰী এটা আছে আৰু এনি টাইম মেচিন চলি থাকে আৰু মই ৰেকৰ্ডিং কৰাৰ সময়ত সেই চাউণ্ড উঠি যায়, তো প্লিজ আপোনালোকে বেয়া নাপাব। এতিয়া মই এইখিনি সানি লৈছোঁ ধুনীয়াকৈ। ঠাণ্ডাত আমাৰ কিবাকিবি খাব মন গৈ থাকে, তো আজি ভাবিলোঁ মই পকৰা বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। তো সেইটো কাৰণে মই আপোনালোকে বনাব পাৰিব এনেকৈ বন্ধাকবি দি পকৰা খাই ভাল লাগে। তো এতিয়া মই ইয়াত দি দিম অলপমান বেচন। আপোনালোকে আটা দিও বনাব পাৰিব, মই বেচন আছিলেতো বেচন দিলোঁ। এতিয়া দি দিলোঁ মই ইয়াত পানী দি ভালকৈ সানি ল'ম। চামুচেৰে সানিব পাৰে আৰু হাতেৰে সানিলেও ভাল হয়, ভালকৈ মিলি যায় বস্তুটো। তো মই অলপ হাতেৰে সানিলোঁ, তাৰপিছত চামুচ দি কিনে বনাম। আজি মোৰ ধনিয়া পাত শেষ হৈ গ'ল। ধনিয়া পাত দিলে বহুত ভাল লাগে আৰু মই ধনিয়া পাত বহুত ভাল পাওঁ খাই কিনে। পিঠাত বা দাইলত মই চব বস্তুতে ধনিয়া পাত দিওঁ, মোৰ ভাল লাগে খাই। তো এইখিনি চাওক গাইছ, মই এতিয়া ফেটা হৈ গ'ল। এতিয়া মই বনাব আৰম্ভ কৰিছোঁ। অলপ ডাঙৰকৈ বনাম, কিয়নো আলু দিয়া আছে ইয়াত, সেইটো কাৰণে মই ডাঙৰকৈ বনাইছোঁ। বহুত ভাল লাগে খাই গাইছ, এবাৰ বনাই চাব। আলুটোৰ ভিতৰত মানে একদম কোমল হৈ থাকে আৰু বাহিৰত ক্ৰাঞ্চি হৈ থাকে বেচনটোৰ কাৰণে, তো সেইটো কাৰণে খাই ভাল লাগে। তো আপোনালোকেও এনেকৈ চটপটা পকৰা খাব মন গ'লে বনাব পাৰিব। আৰু গাইছ, আপোনালোকে কমেণ্টত ক'ব মোৰ পকৰাটো মানে এনেকৈ পকৰা আপোনালোকে খায় নে নাখায় আৰু চাই ভিডিঅ'টো কেনেকৈ লাগিলে। ঠাণ্ডা দিনত এনেকৈ পকৰি বনাই বা আমাৰ ঠাণ্ডা দিন আহিলে বস্তুবোৰ বহুত ভাল ওলায়, খাব পৰা বস্তুবোৰ থাকে, পাচলিবোৰ ভাল লাগে খাই কিনে। তো কিবাকিবি বনাব পৰা যায়, কিন্তু গৰম দিনত আমাৰ বস্তু তেনেকৈ নাথাকে। সেইকাৰণে কিবা এটা নাস্তা বনাব হ'লে চিন্তা লাগে। কিন্তু ঠাণ্ডা দিনত মোৰ যি শাক পাচলিখিনি ওলায় বহুত ভাল লাগে, সেইখিনি খাই কিনে। শাকটো মই বহুত ভাল পাওঁ খাই, আৰু শাকেৰে কিবাকিবি বস্তু বনাব পাৰি। আৰু বিশেষকৈ পকৰি বনাব বেছি ভাল হয়। কিবা এটা শাক দি পকৰিত কাটি দিলে খুব ভাল লাগে খাই। তো আজি বন্ধাকবি আছিলে বুলি মই বন্ধাকবি দিয়ে বনালোঁ। তো চাওক কিমান ধুনীয়া ৰঙা হৈছে, টেষ্টি দেখাইছে আৰু খাবলৈও টেষ্টি হ'ব। অলপকৈ মই পকৰিখিনি বনাই লৈছোঁ কথা পাতি। গাইছ, আপোনালোকৰ কি খবৰ কমেণ্টত জনাব। আপোনালোকে ভিডিঅ' চাই, বহুত ফ্ৰেণ্ডে ভিডিঅ' চায় কিন্তু কমেণ্ট নিদিয়ে, লাইক এটাও নিদিয়ে। মানে বুজি নাপাওঁ কোনে ভিডিঅ'টো চাইছে কোনে নাই চোৱা। তো কিবা এটা কমেণ্ট দিলে তো ৰিপ্লাইটো দিব পাৰোঁ আৰু গম পাওঁ কোনে চাইছে বুলি। আৰু যোনে ভিডিঅ'টো চাইছে গম পালে ভাল লাগে মনটো, তেওঁক এটা ধন্যবাদো দিব পাৰি। কিন্তু যদি গম নাপাওঁতো একো ক'বও নোৱাৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ। বহুতে কমেণ্টো দিয়ে বাৰু, লাইক দিয়ে। তেনেকুৱা মানে অলপ ভাল লাগে আৰু মানে কিবা এটা কমেণ্ট কৰিলে। বন্ধু বান্ধৱীবিলাক ইমান মানে ছাপোৰ্ট কৰিছে, সিহঁতক যদি ধন্যবাদ এটা দিব নোৱাৰোঁ মনটো বেয়া লাগে, নহয় জানো? কথা পাতি মই পকৰিখিনিয়ে হৈ গ'ল। আৰু এফালে মই চাহ পাতি দিছোঁ, আৰু পকৰিখিনি হৈ গ'লেই মই চাহ খাম।
গাইছে চব মোৰ পকৰি ৰেডি হৈ গ'ল আৰু বহুতখিনি বনালোঁ, কিন্তু মই খাবলৈ কেইটামান লৈছোঁ। ইয়াৰ পৰাও মই কেইটামানহে খাম, গোটেইখিনি নাখাওঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে কমেণ্টত জনাব। আকৌ এটা নতুন ব্লগ লৈ আহিম। তো আজিলৈ বিদায় লৈছোঁ। আপোনালোকে যদি কিবা ভুল হৈছে ক্ষমা কৰিব।